So hello friends, welcome back to my channel. I hope আপোনালোক সবে ভালে আছে. So friends, last time এটা ভিডিও বনাইছিলো আপোনালোকৰ ডগ শ্বপৰ. So ইয়াতে এতিয়া বৰ্তমান আৰু এখন ডগ শ্বপত আহি গৈছো গুৱাহাটীত. বহুত ফেমাস শ্বপ এখন হয় আপোনাৰ ইয়াতে পল্টন বজাৰ আৰু উলুবাৰী এৰিয়াৰ মাজতে আছে. য'ত অপ্সৰা চিনেমা হল আছে তাৰে ওচৰতে আছে. এটি দেখিব পাইছে এটো হৈ গ'ল পল্টন বজাৰৰ ৰাস্তাটো. ইফালে আপুনি যাব পাৰিব এনেকে আপুনি যাব পাৰিব উলুবাৰী আৰু ইফালে আপোনাৰ এনেকে পল্টন বজাৰ যাব পাৰিব. লগতে আছে এখন চেন বাৰ বুলি এখন পাৰফিউমৰ শ্বপ আৰু লগতে আছে এখন পেট পেৰাডাইজ দেখিব পাইছে. চ' আহিছো আজি পেট পেৰাডাইজত এণ্ড পেট পেৰাডাইজত আহি পিনে প্ৰথমতে দাদাক লগ পাইছো. দাদা কি খবৰ আপোনাৰ নামটো কৈ দিয়ক একবাৰ. নাম সীমান্ত ডেকা. চ' ফাৰ্ষ্ট টাইম আপোনালোকৰ ইয়াতে আহিছো ভিডিঅ' মানে বনাবৰ কাৰণে. আৰু আপোনাৰ ইয়াতে কি কি মানে আছে ষ্টক আপোনালোকৰ গোটেইখিনি দেখাই দিব. আজি বহুত বেছি নাই, লেবে আছে, 7-8টামান লেব আছে, গোল্ডেন ৰিট্ৰিভাৰ আছে, আৰু স্পিচ আছে. হয়, মই এটা ওলাই দেখাই দিছো. এটা এটাকে ওলাই পিনে দাদা দেখাই দিব আৰু দামখিনিও দাদা আৰু গোটেইখিনি পিছত ডিটেইলছ আমি লৈ ল'ম. এটা এটাকে ওলাই পিনে দেখাই দিব দাদাই. চবতকে আগতে স্পিচ খিনিয়ে দেখাইছো, যিহেতু মেক্সিমাম মানুহে স্পিচে বিচাৰে. হয়, এইটোৱে চবতকে বেছি চেল হয়. হয়, দুটা ধুনীয়া কালাৰত. হয়, এনেকুৱা টাইপৰ হলে 4,000 টকা. এইটো আপোনাৰ দুটাই ফিমেল হয়. বহুত ধুনীয়া কালাৰ. এইটো চকলেট কালাৰ, খুবেই ৰেয়াৰ হয়, বহুতে বিচাৰে. লাগিলে এটাই আছে, সোনকালে আহি ল'ব পাৰে. ওকে, তো ষ্টক মানে আপডেট হৈ থাকে আৰু ন? ডেইলি নতুন নতুন পোৱালি আহি থাকে. ডেইলি আহি থাকে ন? ওকে, চ' দেখিব পাৰিছে বহুত কিউট হয় ডগি কেইটা. আৰু এটা আপোনাৰ হোৱাইট কালাৰৰো আছে. তো হোৱাইট কালাৰ কেইটাও আছে, চাব পাৰে. তাৰপিছত এইটো ধৰক 3500 ষ্টাৰ্টিং প্ৰাইচ. এইটো আপোনাৰ কি বুলি কয়? এইটো কালচাৰ স্পিচ. আৰু এইটো আপোনাৰ কালচাৰ স্পিচ. এইটো ধৰক 37-38 এনেকে পৰিব. 37-38 মান পৰিব. মানে 3,700 3,500 পৰা ষ্টাৰ্টিং হয়. কোৱালিটি লৈ বেলেগ বেলেগ দাম আহিব. তাৰপিছত ধৰক 37-38, এইটো এতিয়া 37 বুলি ক'লো মই. অকে, তাৰপিছত সেনেকে চাইজ লৈ, তাৰ কোৱালিটি লৈ, তাৰ কালাৰ লৈ, তাৰ ফৰটো লৈ বেলেগ বেলেগ দাম আহে. অকে, চ' দেখিব পাইছে আৰু আছে আপোনাৰ এই বহুত কিউট এটা আছে. এইটো হোৱাইট কালাৰ আৰু এইটো বহুত মানে আপোনাৰ ডিমাণ্ডিং কালাৰ হয়. দেখিব পাইছে এইটো ব্লেক এণ্ড হোৱাইটটো খুবেই বিচাৰে মানুহে. হয়, ব্লেক এণ্ড হোৱাইট এটা আছে. এইটো অকমান ডাইৰেক্ট হোৱাইট নহয়, হয়, অলপ মানে ক্ৰীম হোৱাইট টাইপ আৰু ক্ৰীম হোৱাইট টাইপ. আপোনাৰ 4,000. এইটো 4,000. তাৰমানে এনে 3,500 আৰু এইটো 4,000 মানে ডিফাৰেন্সটো চাওক. এতিয়া এইকেইটা পোৱালিৰ লগত এই পোৱালিটো চাওক, পোৱালিটো ডাঙৰ আছে, ভালেখিনি ডাঙৰ আছে. ওকে, গ্ৰোথটো ভাল আৰু ন? আৰু ফৰটো ভাল আছে, কালাৰটো ভাল আছে, দেখিবলৈ ভাল আছে. বাকী এনেকুৱা নহয়, বহুতে ভাবে যে দামটো বেলেগ বেলেগ হলে তাৰ হেল্থৰ কিবা ইছ্যু আছে নেকি, তেনেকে ভাবে. তেনেকুৱা নহয়. বাকী চাইজ আৰু কোৱালিটি লৈ কিনে দাম হয়. ইমান দামী হলেও বেমাৰ হ'ব পাৰে, আৰু একেবাৰে কম দামী পোৱালি এটাও বেমাৰ নহ'ব পাৰে. বহুতে দামটোৰ লগত বেমাৰৰ কথাটো ভাবি লয়. ফিমেল লেব্ৰাডৰ দেখিব পাইছে, চাব. এইটো বহুতেই ভাল কোৱালিটি, মানে পুৰা ইয়াৰ 45 ডেজ মান হ'ব. 45 ডেজত মোটামুটি 3.5 কেজি মান বডি ৱেইট হ'ব. 45 ডেজত বহুত হেভি আছে. ফিমেল হয়, ইয়াৰ লগত মেল এটাও আছে. আচ্ছা, এইটো ফিমেল, এইটো মেল. হয়. অকে, চ' যদি বিচাৰি আছিলে ফিমেল এণ্ড মেল আহি পিনে ল'ব পাৰে, চাব পাৰে. বহুত অকে, কিমানকে আহিব প্ৰাইচ? এইটো মেল আহিব 14, ফিমেল আহিব 13. 14,000 টকা মেল, ফিমেল 13 আহিব. অলপ কিবা ডিছকাউণ্ট হ'ব নেকি ভিডিঅ' চাইলে? ডিছকাউণ্ট হৈ যাব. বাকী আকৌ কম দামৰো ইয়াতকে কমত বহুতে বিচাৰে ন? ধৰক চেম প্ৰাইচ দিবতো নোৱাৰে, কিছুমানে কমত লাগে, কমৰো আছে. মই দেখাই আছো, মানে কোৱালিটি মানে লৈ পিনে ডিপেণ্ড হয়, প্ৰাইচ কোৱালিটি লৈ কিনে ডিপেণ্ড কৰিব. অকে, বাকী অকমান আপোনাৰ এক্টিভিটি খিনিও দেখাই দিয়ক. এক্টিভিটি চাই ল'ব আপুনি. অকে, আৰু সদায় পোৱালি এটা লোৱাৰ সময়ত মানে কি দৌৰা-দৌৰি কৰি ল'ব নালাগে. পুৰা ভালকে খানা চানা খাইছে নাখাইছে, তাৰ প্ৰতিটো, তাৰপিছত তাৰ এক্টিভিটি এইবিলাক চাই কিনে য'তে হওক বা বেলেগ জেগাত হওক পোৱালি এটা ল'লে গোটেইখিনি যাতে চাই লয় পাৰিব. ডক্টৰ
টেষ্ট কৰাই লওক চাওক জীৱ বস্তু এটা কেতিয়াও বেমাৰ আজাৰ নহব বুলি ভৱিষ্যতে ইমান দিনলৈকে একো প্ৰব্লেম নহব বুলি কোনো কিছু ক'ব নোৱাৰে আৰু মেইনলি ভেকচিনেশ্যনৰ কথাটো সুধিলো বিকজ ভেকচিনেশ্যনটো কেনেকুৱা বিকজ বহুতে নতুনকে ডগ মানে পালিম বুলি ভাবে ন তো সেইসকলৰ কাৰণে মানে কি কয় আপুনি ভেকচিনেশ্যনটো কেনেকে কৰিব প্ৰথম পাপিটো কিনাৰ পিছত যদি 45 ডেজ হৈ গৈছে ডিৱৰ্মিংটো কৰাই কিনে ডিৱৰ্মিং মানে পেটৰ যিটো পেলু থাকে তাৰ মেডিচিনটো খুৱাই পেলাই তাৰ মিনিমাম 5 দিনৰ পিছত ভেকচিনেশ্যনটো কৰাব পাৰে ফাৰ্ষ্ট ভেকচিনেশ্যন DHPL হয় যাৰ তাৰ পাৰ্ভো কেনাইন ডিষ্টেম্পাৰ এই বেমাৰ বিলাকৰ প্ৰটেকশ্যনৰ কাৰণে দিয়া যায় আৰু ৰেবিজৰ ভেকচিনটো বহুতে আগতে দিব বিচাৰে যদিও ৰেবিজ ভেকচিনটো আচলতে 3 মাহ এইবোৰৰ ভেকচিন দিয়া আছে নেকি এইবোৰৰ ভেকচিন দিয়া নাই এইবিলাক ভেকচিনেশ্যন দিয়া পাপিও আহে সেইটো এইজৰ লগত কথা আহে যদি ধৰক 2 মাহৰ পাপি এটা মোৰ তাত আছে বা 2.5 মাহৰ পাপি এটা আহিছে তেতিয়া তাৰ ভেকচিনেশ্যন কৰোৱা থাকে আৰু এটা বস্তু হয় কি ভেকচিনেশ্যন কৰোৱাৰ পিছত যে বেমাৰ নহব বা পাৰ্ভ নহব তেনেকুৱা গেৰাণ্টিটো নাথাকে আৰু ইয়াৰ যদি মই কওঁ যে ভেকচিনেশ্যন কৰোৱা আছে সেই বস্তুটো পিছত যদি কেতিয়াবা কিবাকে পাৰ্ভ যদি লাগি যায় কাষ্টমাৰজনে অকমান বিলিভ কৰিব টান হয় সঁচাকে দিয়া আছিল নেকি নে মোক ঠগাই দিলে এনেকুৱা বহুত ধৰণৰ কথা থাকে তো গতিকে পাপিটো লৈ পেলাই লাগে লগালগ ভেকচিনটো কৰাওক বা কেইদিনমান পিছত কৰাওক নিজৰ সন্মুখত কৰালে বেছি ভাল নিজৰ সন্মুখত কৰালে চবখিনি বস্তু নিজে চাই মেলি কৰালে বেছি বাকীখিনি ললেতো আপুনি গোটেই গাইড কৰি দিব মই ললে গোটেইখিনি বুজাই দিম ডক্টৰ লাগে ভেকচিন লাগে ট্ৰেইনাৰ লাগে যিকোনো বস্তু মই চবখিনি কৰাই দিম অকে চ' দেখিব পাইছে যদি এনেকুৱা ল'ব বিচাৰে গল্ডেন ৰিট্ৰিভাৰ ইয়াতে আহিব পাৰে বৰ্তমান আছে ষ্টকত আৰু এটা আছে দেখিব পাইছো এইটো আপোনাৰ গল্ডেন ৰিট্ৰিভাৰ গোল্ডেন কালাৰ ফিমেল হয় 15,000 প্ৰাইচ 15,000 টকা অলপ ডিছকাউণ্ট হৈ যাব চাগে গোটেইখিনিতে ডিছকাউণ্ট হৈ যাব 3,500 ষ্টাৰ্টিং প্ৰাইচ হয় মানে 3,500 টকাটো ডিছকাউণ্ট নহ'ব বাকীখিনি ডিছকাউণ্ট হ'ব 500 টকা ষ্টাৰ্টিং প্ৰাইচ তাৰপিছত যিখিনি প্ৰাইচ আহিব তাৰ পৰা ডিছকাউণ্ট হৈ যাব ন অ'কে চ' আহিব গাইজ ইয়াতে পেট পেৰাডাইজত এই ডগ ফুড দেখিব পাইছে ডগ ফুডো আছে আৰু তাতে ইফালে লেব্ৰাডৰ আছে লেব্ৰাডৰ দেখা আছো এতিয়া অকমান হোম ব্ৰিডিং দেখাই হোম ব্ৰিডিং বহুতে বিচাৰে ন যে মোক বাহিৰৰ পৰা অহা পাপি নালাগে অ'কে গুৱাহাটী জন্মা বা আমাৰ অসমতে হোৱা পোৱালি এইটো অসমত হোৱা নেকি এইটো মালিগাঁও আমাৰ গুৱাহাটীৰ লোকেল তাৰমানে অ'কে লোকেল যদি মানে আপোনাৰ ৱাৰেণ্টি এটা মানে এচিয়ৰিটি থাকিব আৰু মেইনলি চ' চাব পাৰে এইটো মানে পুৰা গুৱাহাটী ব্ৰিডিং হয় কোৱালিটি ভাল ধুনীয়া পোৱালি হয় মেল হয় ইয়াৰ প্ৰাইচটো আছে 13,000 টকা যোনটো অলপ কিবা চাই দিব আপুনি অ'কে কম হৈ যাব 13,000 বিচাৰিছে চ' ইফালে লেব্ৰাডৰে দেখিব পাইছে লেব্ৰাডৰ বহুত আছে বহুতকেইটা লেব্ৰাডৰ আছে প্ৰাইচ আছে বেলেগ বেলেগ কোৱালিটি আছে এইটো ফিমেল হয় ফিমেল হয় 12,000 ফিমেল বিলাকৰ দাম অলপ কম ন মেইনকেতো বাকী ব্ৰিড বিলাকত কম বেছি অকমান থাকে মেল ফিমেলত কিন্তু স্পীড বিলাক চেম থাকে অ'কে চ' এইটো ফিমেল হয় আপুনি আহি পিনে চাব পাৰে একচুৱেলি ইয়াতে মানে শ্বপৰ চব ভিজিট কৰিব ভিডিঅ' চাই পিনে আপুনি ডাইৰেক্ট জাজ কৰিব নোৱাৰে বাৰু কিন্তু চব ভিজিট কৰি পিনে বেছি ভাল হয় জাজ কৰিব নোৱাৰে আমি জাষ্ট ষ্টকটো দেখাব পাৰিম আৰু এতিয়া একেবাৰে ল' প্ৰাইচত দেখাইছো ল' প্ৰাইচ মানে লেবৰ ল' প্ৰাইচ আৰু লেব্ৰাডৰৰ ল' প্ৰাইচ দেখাব এইখিনি আছে এতিয়া কোৱালিটি এইটো হোম ব্ৰিডিং হয় এইটো এইকেইটা পোৱালি নগাঁৱৰ পৰা অহা হয় তাৰপিছত ইহঁতৰ প্ৰাইচ আছে আপোনাৰ মেলটো 10,000 ফিমেল 9,000 মেল মানে 9,000 টকাত লেব্ৰাডৰ খুব কম পায় নাপায় এইখিনি সদায় এনেকে প্ৰাইজত এভেইলেবল নাথাকে কেতিয়াবা ধৰক কমত আনিছে বুলি কিনে অকমান কমত দিয়া এতিয়া অলপ কমত পাই যাব এতিয়া বৰ্তমান এইকেইটা পোৱালিহে পাব পিছত আকৌ মানে 9,000তে মোক লাগে এতিয়া বৰ্তমান ষ্টকত এইকেইটা আছে এই দুটা আছে আহি পিনে আপোনালোকে চাব পাৰে প্ৰাইচবিলাক চেঞ্জ হৈ থাকে অ'কে চ' বৰ্তমান এই লেবৰ কোৱালিটি আপুনি চাব এইটো গল্ডেন ৰিট্ৰিভাৰ নেকি অ'কে এইটো গল্ডেন ৰিট্ৰিভাৰ ফিমেল হয় এইটো হয় ডাঙৰ আছে দুমাহ হৈছে বাট তথাপিও মানে বহুত ডাঙৰ যেনে লাগি আছে চ' এক্টিভিটিও আপোনাৰ অলমষ্ট ঠিকে আছে সেইটোৱে আৰু এক্টিভিটিখিনি চাব যদি মনত ডাউট হৈ আছে যে কিবা অকমান প্ৰব্লেম আছে নেকি কেতিয়াও নল'ব
যৰে পৰা হওক মোৰ পৰা হলেও মেইনলি আপুনি চাওক কেনেকুৱা মানে পুৰা একদম ফুৰ্তি বাজ হৈ আছে একদম পুৰা গোটেইবিলাক মানে পুৰা ফুৰ্তি বাজ হৈ আছে চব আজি পাপি এটা লৈ গ'ল আপুনি দৌৰা-দৌৰি কিনে কৰি কিনে লৈ গ'ল কালি ঘৰত যাই কিনে কিবা এটা প্ৰব্লেম হ'ল আপুনি মানে তাকে হওক মোকে হওক বা বেলেগ এজন পেট শ্বপৰ অনাৰক হওক বাৰে বাৰে ফোন কৰি থকাতকে লোৱা সময়তে গোটেইখিনি ভালকে চাই ললে ভাল আৰু কাষ্টমাৰজনৰ কাৰণেও প্ৰব্লেম নহয় আৰু আমাৰ কাৰণেও মানে ভাল যাতে সেইটোৱে পিছত মানে বেয়া পোৱা পাই হ'ব নালাগে কাৰণ জীৱ বস্তু এটা মৰমত লোৱা যায় আৰু এটা বস্তু সুধো ইয়াৰ মাজত বহুতে ভাবে যে বহুত এক্সপেঞ্চিভ হয় মানে এইটো এটা ডাঙৰ প্ৰশ্ন বহুত এক্সপেঞ্চিভ হয় বুলি পাপি এটা কিনিব টান পায় যে মান্থলি মোৰ খৰচা কিমান আহিব তো সেইটো ডিপেণ্ড কৰে আপুনি কেনেকে ৰাখিছে বা কি আনিছে এতিয়া চাওক আপুনি 300 টকাটো 1 কেজি ফুড পাব যদি যোনে ফুড খুৱাব 6 মাহ এবছৰলৈকে ডগ ফুড খালে ভাল 1 কেজি আপুনি 300 টকাটো পাব 1000 টকাৰ ৰয়েল কেনিনো আছে 1 কেজিও নাপায় 800 গ্ৰাম আহে তো সেইটো ডিপেণ্ড কৰে যে আপুনি 800 গ্ৰাম 1 কেজিত 1000 টকা দিব নে আপুনি 300 টকাত 1 কেজি কিনিব আৰু ঘৰৰ ফুড যোনটো খুৱাব পাৰে সেইটো আপোনাৰ 6 মাহ পাৰ হৈ যোৱাৰ পিছত খালে বেছি ভাল 6 মাহ বা এবছৰ পাৰ হোৱাৰ পিছত ধৰক মান্থলি একেবাৰে কম খৰচা কৰি কিনে 1-2000 ভিতৰত ডগ এটা পালিব পাৰে আৰু 1000ৰ পৰা মানে এনেকুৱা আৰু 1 কৰে এতিয়া স্পিচ এটা লৈ আছে তো 1000ত আপোনাৰ মান্থলি খৰচা স্পিচ ললে মানে 1000 মানত তাৰ ডগ ফুড খিনি আহি যাব তাৰপিছত আপোনাৰ ধৰক এতিয়া ডাঙৰ ব্ৰিড লৈছে বেছি খানা খায় তেতিয়া অকণমান বেছি যাব 2000 2500 3000 টকালৈকে একদম মিনিমামটো কৈ আছো চলাব পাৰে আৰু তেনেকে বহুত বেছিটো খৰচা নহয় আৰু তাতকেও যদি বহুতৰ বোলে মন আছে মোৰ বিৰাট ইচ্ছা আছে যে ঘৰুৱা খানা খুৱাইও ডগ এটা পালিব পাৰে ঘৰুৱা খানা বাট ইনিচিয়েলত মানে ইনিচিয়েল পিৰিয়ডত মানে ডগ ফুডে মানে বেটাৰ আৰু ডগ ফুডটো খোৱালে তাৰ গ্ৰোথটো ভাল হয় এনেকুৱা নহয় যে ডগ ফুড খোৱাবই লাগিব পাপিটো ল'লে তেনেকুৱা নহয় কাৰোবাৰ ধৰক পইচা চবৰেতো একে নাথাকে যদি কাৰোবাৰ কম বাজেট আছে মই ইমান খৰচা কৰিব নোৱাৰো তেতিয়া ডগটো ঘৰুৱা খানা খুৱাইও ধুনীয়াকে ডগটো পালিব পাৰে মানে একো এনেকুৱা বেমাৰ আজাৰৰ প্ৰব্লেম নহয় বহুতে ভাবে যে ভাত খোৱালে ঘৰুৱা খানা খোৱালে বেমাৰ হ'ব নেকি পাপিটোৰ তেনেকুৱা নহয় So guys, ইয়াতে দেখি পাইছে ডগ ফুড এভেইলেবল গোটেই যিমানখিনি আপোনালোক ডগ ফুড লাগে ইয়াতে গোটেইখিনি এভেইলেবল পাই যাব ডগ ফুডৰ পৰা এক্সেসৰিজৰ পৰা মানে এটা ডগ মানে আপুনি পালিবৰ কাৰণে যিখিনি বস্তু লাগে মানে যিখিনি লাগে বস্তু সেইখিনি গোটেইখিনি ইয়াতে প্ৰভাইড হৈ যাব আৰু এটা বস্তু সুধো যে যিখিনি ডগ ফুড আছে তাতেতো ডিসকাউন্ট নহয় নে কিবা হয় 10% হৈ যায় এইটো সুধি লৈছো বিকজ বহুতে আপোনাৰ পৰা লৈ পিনে আকৌ যদি ভাবে যে নাই মই আপোনাৰ পৰা আৰু ডগ ফুড লম নে নলম বেলেগৰ পৰা ল'ব পাৰে তো সেইটো কাৰণে মই সুধি ল'লে এটা 10% ডিসকাউন্ট হ'ব এইবিলাক ডগ ফুড দেখিব পাইছে আছে ইভেন আপোনাৰ ডগৰ কাৰণে চাওক না আপোনাৰ কিবা লিকুইডো আছে লি 52 সো এইবোৰো মানে আজি ফাৰ্ষ্ট দেখিলো মই মানে এইবিলাক আপোনাৰ সবখিনি মই লাগা সময়ত যিখিনি বস্তু লাগে দি দিম আৰু সবখিনি বুজাইও দিম এবাৰতো মনত নাথাকে ভেকচিনেশ্যনটো আপোনালোকৰ ফালৰ পৰা দিয়ে ভেকচিনেশ্যনটো আমাৰ ফালৰ পৰা দিয়া কৰোৱা যাব বাহিৰৰ বহুত দূৰৰ পৰা অহাখিনি কাৰণে নহয় যিখিনি গুৱাহাটীৰ ভিতৰতে বা গুৱাহাটীৰ আশে পাশে আছে সিহঁতৰ কাৰণে ইয়াতে আনি কিনে তেওঁলোকে ভেকচিনেশ্যন কৰাব পাৰিব দুটা ভেকচিনৰ লগত দুটা ফ্ৰী আছে প্ৰথম দুটা পেমেণ্ট দিব লাগিব DHPPL দুটা পেমেণ্ট দিব লাগিব ৰেবিজ দুটা তাৰ লগত বিনামূলীয়াকে দিয়া যাব বিশেষকৈ ইয়াৰ পৰা লোৱা পোৱালিখিনিৰ কাৰণেহে So guys, এইখিনি আছিলে ইয়াৰে ডগ পেৰাডাইজৰ ভিডিঅ' এণ্ড আহি পিনে আপোনালোকে চাব ষ্টক যিখিনি আছে বৰ্তমান লেব্ৰাডৰ ল'ব বিচাৰি আছে যদি ষ্টক বহুতখিনি আছে দেখিব পাইছে চ' আহি পিনে আপোনালোকে চেক আউট কৰক আৰু এড্ৰেছটো বুজাই দিলোঁ মই আপোনালোকক চ' নেক্সট আৰু নতুন যদি আপডেট হয় মই নেক্সট ভিডিঅ' এটা বনাব চেষ্টা কৰিম কিন্তু এই ভিডিঅ'টো আজি বনাই আছো ফাৰ্ষ্ট আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক যদি নতুন চাই আছে আৰু তাতে মোৰ চেনেলৰ কাৰণে যোনে আহে চেনেল চাই কিনে আহে তাৰ ছাবস্ক্ৰাইব কৰি কিনে আহে তাক এক্সট্ৰা ডিছকাউণ্ট দিয়া যাব লগতে ফ্ৰী এক্সেসৰিজ গিফ্ট অ'কে So guys, এইখিনি আছিল আজি ইয়াৰে ভিডিঅ' পেট পেৰাডাইজৰ আই হোপ আপোনালোকৰ সকলোৰে ভাল লাগিলে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব সেইটো গম পালে কিন্তু একবাৰ সব ভিজিট কৰিব বিকজ আপোনালোকে ভিডিঅ'ত যিখিনি দেখি আছে তাতকে বহুত মানে 10 টাইমছ বেছি ভালকে আপোনালোকে ইয়াতে দেখি আপুনি চাব পাৰিব চ' মোৰ ভিডিঅ'ত সোনকালে লগ পাইছো আপোনালোকক টিল দেন টাটা বাই বাই